নমস্কাৰ, মই ডিয়াৰ তীৰ্থ। আজিৰ ভিডিঅ'টোত আমি ৰাষ্ট্ৰ সম্পৰ্কে কিছু কথা আলোচনা কৰিম। ৰাষ্ট্ৰ হ'ল এটা ৰাজনৈতিক অনুষ্ঠান। ৰাষ্ট্ৰ হৈছে একমাত্ৰ ৰাজনৈতিক অনুষ্ঠান যি ব্যক্তিৰ জীৱন নিয়ন্ত্ৰণ কৰিব পাৰে। ৰাষ্ট্ৰ অবিহনে সমাজক ব্যাখ্যা কৰিব নোৱাৰি। ৰাষ্ট্ৰ হ'ল এক অনুষ্ঠান যি জনসাধাৰণৰ, যি অনুষ্ঠানে জনসাধাৰণৰ ইচ্ছা আকাংক্ষাবোৰ পূৰ কৰে, যি জনসাধাৰণক সুৰক্ষা প্ৰদান কৰে আৰু জনসাধাৰণৰ কল্যাণ সাধন কৰে। ৰাষ্ট্ৰ হ'ল এক সাৰ্বভৌম ৰাজনৈতিক অনুষ্ঠান য'ত এখন চৰকাৰ থাকে যি নিৰ্দিষ্ট ভূখণ্ডত থকা জনসাধাৰণক নিৰ্দিষ্ট আইন কানুনেৰে শাসন কৰে। ৰাষ্ট্ৰৰ অধীনত থকা বহুতো সংস্থাই জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰে। ৰাষ্ট্ৰ শব্দটো ইংৰাজী ষ্টেট শব্দটোৰ প্ৰতিশব্দ। ষ্টেট শব্দটো লেটিন শব্দ ষ্টেটাছ শব্দটোৰ পৰা উৎপত্তি হৈছে। ষ্টেটাছ শব্দই এটা সামাজিক স্থিতিক বুজায়। ৫ম শতিকাৰ শেষৰ ফালে বিশাল ৰোমান সাম্ৰাজ্য ভাগি টুকুৰা টুকুৰ হোৱাৰ পাছত টিউটন জনজাতিসকলে প্ৰতিষ্ঠা কৰা সৰু ৰাজ্যক্ষেত্ৰক বুজাবলৈ ষ্টেটাছ শব্দটোৰ ব্যৱহাৰ কৰিছিল। ভাষাতত্ত্ববিদসকলে বিশ্বাস কৰে যে টিউটনসকলৰ ষ্টেটাছ শব্দৰ পৰাই ষ্টেট শব্দৰ উৎপত্তি হৈছিল। ৰাষ্ট্ৰ শব্দটোৰ ব্যৱহাৰ ৰাজনীতি বিজ্ঞানৰ ইতিহাসত পোনপ্ৰথমে ইটালীৰ দাৰ্শনিক মেকিয়াভেলিয়ে তেওঁৰ প্ৰিন্স গ্ৰন্থত কৰিছিল। গাৰ্নাৰৰ মতে ৰাষ্ট্ৰ হ'ল কম বা বেছি জনসাধাৰণক লৈ গঠিত এক সম্প্ৰদায় যি নিৰ্দিষ্ট ভূখণ্ডত স্থায়ীভাৱে বসবাস কৰি পশীশক্তিৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ এখন স্বাধীন চৰকাৰ প্ৰতিষ্ঠা কৰে আৰু সৰহসংখ্যক জনসাধাৰণে এই চৰকাৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে। ৰাষ্ট্ৰ এক ৰাজনৈতিক সমাজ আৰু এই সমাজৰ এক নিৰ্দিষ্ট ভূখণ্ড থাকে আৰু এক সাৰ্বভৌম চৰকাৰ এই ৰাজনৈতিক সমাজৰ পৰিচালনা কৰে।